নমস্কাৰ আসামিয়াৰ বুকৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ' আগৰ ভিডিঅ'টোৰ দৰে বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ আজিও আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুত গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল বন্ধু বান্ধৱীয়ে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কাৰণ আমাৰ বিশ্বাসী বন্ধু চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, কোন চনত মফট মিলছ অসমলৈ আহিছিল? এই কুৱেশ্যনটোৰ এনচাৰ বহু সময়তে পৰীক্ষাত দেখা গৈছে। ইয়াৰ শুদ্ধটোতো হৈছে 1853 চনত। ইয়াৰ মাজতে মই কৈ থৈ দিওঁ, কিছুমান কুৱেশ্যন এনচাৰ যদি আপোনালোকে ৰং দেখা পায় মোক লগে লগে কমেণ্ট কৰিব। কেতিয়াবা টাইপৰ মিষ্টেকত কিছুমান কুৱেশ্যন এনচাৰ ৰং থাকিব পাৰে। চ' আপোনালোকে কাইণ্ডলি মই ভিডিঅ'টো দিয়াৰ পিছত এবাৰ ৰিচেক কৰিব, তেতিয়া আপোনালোকৰ মনত থকা হ'ল কিবা ভুল আছে যদি শুধৰণি হৈ যাব। তো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কেয়াসকল কোন আছিল? আপোনালোকে জানে কেয়া বুলি এটা জনজাতি আছিল, তেওঁলোক কোন আছিল? তেওঁলোক আছিল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক। গতিকে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলক কেৱা বুলি কোৱা হৈছিল, মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অসমত 1857 চনৰ বিদ্ৰোহত কোনে নেতৃত্ব দিছিল? এই কুৱেশ্যনটোৰ এনচাৰ যদি আপোনালোকে জানে মোক কমেণ্ট কৰিব যে 1857 চনৰ বিদ্ৰোহত কোনে অসমৰ পৰা নেতৃত্ব দিছিল। শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱানে নেতৃত্ব দিছিল। 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানে অসমৰ হৈ নেতৃত্ব দিছিল, মনত ৰাখিব দেই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? বহুত ইম্পৰ্টেণ্ট। ইয়াৰ শুদ্ধটো হৈছে কন্দৰ্পেশ্বৰ সিংহক। কন্দৰ্পেশ্বৰ সিংহক 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? মণিৰাম দেৱানক কোনে সহায় কৰিছিল? শুদ্ধ উত্তৰটো হৈছে মধু মল্লিকে মণিৰাম দেৱানক সহায় কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, মণিৰাম দেৱানৰ লগত কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল? মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিছিল? এইটো কুৱেশ্যন প্ৰায় পৰীক্ষাত অহা দেখা যায়। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচী দিয়া হৈছিল, বা পিয়লি ফুকনক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? মণিৰাম দেৱানৰ বিচাৰ কৰিছিল কেপ্টেইন হলৰইডে। কোনে কৰিছিল? কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ কি? কাৰণ দুটা কেতিয়াবা পৰীক্ষাত সোধে, আপোনাৰ APSC পৰীক্ষাটো আপোনাৰ কাৰণ দুটা সোধে। কিন্তু কাৰণ দুটা হৈছে, প্ৰথমটো হৈছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল, আৰু দ্বিতীয়টো হৈছে বিদ্ৰোহীসকলৰ কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল, গতিকে সেইকাৰণে পৰাজয় হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ, এই দুটা কৰ প্ৰৱৰ্তন কৰা হৈছিল। কেতিয়াবা আহিব পাৰে, ইনকাম টেক্স কেতিয়া কৰা হৈছিল? 1858 চনত, আৰু আপোনাৰ 1858 চনত আপোনাৰ টিকট কৰ আৰু ইনকাম টেক্স আপোনাৰ 1860 চনত প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে, লেফটেনেণ্ট ছিংগাৰ কোন আছিল? নাম শুনিছে নহয়, লেফটেনেণ্ট ছিংগাৰ? লেফটেনেণ্ট ছিংগাৰ আছিল নগাঁৱৰ সহকাৰী উপায়ুক্ত। কোন আছিল? নগাঁৱৰ সহকাৰী উপায়ুক্ত। লেফটেনেণ্ট ছিংগাৰৰ লগত আমাৰ পথৰুঘাটৰ বিদ্ৰোহৰ ইয়াৰ কানেকশ্যন আছে। যদিহে আপোনালোকে হিষ্ট্ৰী পঢ়িছে তেনেহ'লে গম পাব যে লেফটেনেণ্ট ছিংগাৰে কি কি কৰি থৈ গৈছিল আৰু কি কি কৰি থৈ যোৱা নাছিল। চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হাদিৰা চকী ক'ত অৱস্থিত? হাদিৰা চকী নাম শুনিছে নহয়? হাদিৰা চকী আছে মানস আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত হাদিৰা চকী অৱস্থিত। উত্তৰ গুৱাহাটীত থকা শিলাসাঁকো বা শিলৰ দলং কোনে নিৰ্মাণ কৰাইছিল? শিলসাঁকো বা শিলৰ দলং কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামৰূপাই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অসমৰ পঞ্চতীৰ্থ হিচাপে কোনখন চহৰক জনা যায়? অসমৰ পঞ্চতীৰ্থ হিচাপে কামৰূপক জনা যায়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি কোন আছিল? আমি সকলোৱে জানো ভীমৰাও আম্বেদকাৰ আছিল সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো আহিছোঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোৱৰণ। নামটো মনত ৰাখিব, মোৰ জীৱন সোৱৰণ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, গোহাঁই কমল আলি ক'ৰ পৰা ক'লৈ গৈছে? আপোনালোকে জানে গোহাঁই কমল আলি কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গৈছে।
মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ডক্টৰ ভূপেন হাজৰিকাক ক্ষুধাকণ্ঠ উপাধিৰে বিভূষিত কৰা ব্যক্তিজন কোন আছিল মনত ৰাখিব ডক্টৰ ভূপেন হাজৰিকাক ক্ষুধাকণ্ঠ উপাধি প্ৰদান কৰা বা বিভূষিত কৰা ব্যক্তিজন আছিল আনন্দ চন্দ্ৰ বৰুৱা কোনে প্ৰদান কৰিছিল ক্ষুধাকণ্ঠ আনন্দ চন্দ্ৰ বৰুৱাই নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি আপোনালোকে জানে অসমৰ কামৰূপ মহানগৰত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কি নদীক কেন্দ্ৰ কৰি হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কি নদীক কেন্দ্ৰ কৰি এই কোৱেশ্চনটো আপোনালোকে জানে যে হৰপ্পা সভ্যতা গঢ়ি উঠিছিল সিন্ধু নদীক কেন্দ্ৰ কৰি মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হালধীয়া চৰায়ে বাওধান খাই উপন্যাসখনৰ লেখক কোন হালধীয়া চৰায়ে বাওধান খাই উপন্যাসখনৰ লেখক হৈছে হালধীয়া চৰায়ে বাওধান খাই উপন্যাসখনৰ লেখক হৈছে হুমায়ুন বৰগোহাঁই আৰু হালধীয়া চৰায়ে বাওধান খাই এখন ফিল্ম আহিছিল আৰু 1900 আপোনাৰ ফিল্মখন জানু বৰুৱাই সেই ফিল্মখনৰ কাৰণে বঁটা লাভ কৰিছিল আপোনালোকে চনটো মোক ক'ব লাগে সেই ফিল্মখন কেতিয়া মুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন বছৰত বংগ বিভাজন বাতিল কৰা হৈছিল আপোনালোকে জানে বংগ বিভাজন বাতিল কৰা হৈছিল 1911 চনত কোন চনৰ 1911 চনত বংগ বিভাজন বাতিল কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় আপোনালোকে জানে অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় অৰুণাচল প্ৰদেশৰ মাজেৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ লোকটক ঘৰত ক'ত আছে লোকটক ঘৰত আপোনালোকে নাম শুনিছে লোকটক ঘৰত আছে মণিপুৰত ক'ত আছে মণিপুৰত আছে তো আপোনালোকে কাইণ্ডলি আপোনালোকে সকলোবোৰ কুৱেশ্যন আনচাৰ আপোনালোকে পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ লওক তাতে আপোনালোকে পিডিএফবোৰ পাই থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি বহুতে নাজানে যে অসমৰ পশ্চিম ফালে কোনখন দেশ আছে কেতিয়াবা দিশৰ ওপৰত আপোনাৰ দেশকেইখনৰ নাম সুধিব পাৰে অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম হৈছে বাংলাদেশ মনত ৰাখিব এতিয়া আপোনালোকে মোক কমেণ্ট কৰি জনাওক যে পূব ফালে অসমৰ কোনখন দেশ আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আপোনালোকে জানে যে মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ব্লেজ পাস্কেল কিহৰ লগত জড়িত ব্লেজ পাস্কেল জড়িত আছে কেলকুলেটৰৰ লগত কিহৰ লগত কেলকুলেটৰ মেচিনৰ লগত ব্লেজ পাস্কেল জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল এইটো কুৱেশ্যন আনচাৰ মই নক'লোঁ আপোনালোকে জানে যে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সাধনী ক'ৰ ৰাণী আছিল সাধনী আছিল চুতীয়া ৰাজ্যৰ ৰাণী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ স্বত্ব বিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল স্বত্ব বিলোপ নীতি আপোনালোকে সমাজ বিজ্ঞানত প্ৰায় পাই আহিছে স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰিছিল লৰ্ড ডেলহাউছিয়ে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতত ৰেল লাইন টেলিগ্ৰাফ ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল আপোনালোকে জানে ভাৰতত ৰেল লাইন টেলিগ্ৰাফ আৰু ডাক টিকটৰ প্ৰচলন লৰ্ড ডেলহাউছিয়ে কৰিছিল তো আজি এয়া 30টা কুৱেশ্যন আপোনালোকে লৈ আহিছোঁ আছামীয়াৰ বুকৰ পৰা নেক্সট আকৌ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ মানে উন্নত ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম